নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপোনালোকৰ ঘৰত প্ৰত্যেক দিনাই জ্বলোৱা বন্তি গছিত কৰিব পৰা বিশেষ নিয়ম। যিহেতু নেকি আমি প্ৰত্যেকে ঘৰখনত সদায় একো গছ বন্তি জ্বলাওঁ আৰু বন্তি গছ জ্বলাওঁতে যদি সেই বন্তিৰ উৰ্জা শক্তিৰ লগতে আৰু অধিক যদি উৰ্জা শক্তি লাভ কৰিব পাৰোঁ তেন্তে নিশ্চয়কৈ ভাল হয়, নহয়নে বাৰু? গতিকে আপোনালোকৰ বাবে সৰু দুটামান উপায় লৈ আহিছোঁ, যাৰ জৰিয়তে আপোনালোকে বন্তি গছিৰ পৰা আৰু কিছু অধিক পজিটিভ উৰ্জা লাভ কৰিব। আমাৰ ঘৰৰ পূজা ঘৰটো বা মন্দিৰটো সদায় উত্তৰ পূব দিশত থকাটো প্ৰয়োজন হয়। যদি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত মন্দিৰ আছে আৰু আপুনি যদি সেই ঠাইডোখৰত সদায় পূজা পাতল কৰি আছে, তেন্তে সেই দেশৰ যি পজিটিভ উৰ্জা শক্তি হয়, মা লক্ষ্মী কুবেৰ মহাৰাজৰ যি কৃপা হয়, সেই কৃপা আপোনাৰ ঘৰখনত নিশ্চয়কৈ পৰিব। তাৰ লগতে যদি আপোনালোকে সেই বন্তি গছি জ্বলোৱা সময়ত এটা কপোৰ যদি প্ৰত্যেক দিনাই জ্বলায়, তেন্তে ঘৰখনত যদি কিবা নিগেটিভিটিও বাহ লৈছিলে বা ঘৰখনত যদি কাজিয়া পেচালো হৈ আছিলে, তেন্তে সেই সমস্যাসমূহ ক্ৰমান্বয়ে নোহোৱা হৈ যাব। তদুপৰি আপোনালোকে আৰু এটা কাম কৰিব, যেতিয়া আপোনালোকে বন্তি গছ জ্বলাব, বন্তি গছৰ ওপৰত অলপমান ডালচেনিৰ গুড়ি ছটিয়াই দিব। আৰু যেতিয়া আপোনালোকে চাকি গছৰ ওপৰত ডালচেনিৰ গুড়ি দিব, তেতিয়া মনৰ মাজতে এফাৰ্মেশ্যন বা সংকল্প ৰাখিব পাৰে। কাৰণ যদি আমাৰ ঘৰৰ উত্তৰ পূব দিশত বন্তি গছি জ্বলাওঁতে ডালচেনিৰ গুড়া দিয়া হয়, তেতিয়া সেই ডালচেনিৰ গুড়াৰ যি পজিটিভ এনাৰ্জি হয়, সেই এনাৰ্জিৰ জৰিয়তে ঘৰখনত কেছ ফ্ল' হোৱাৰ সম্ভাৱনা বেছি হয়। আৰু যদি টকা পইচাৰ ক্ষেত্ৰত যদি কিবা প্ৰব্লেম চলি থাকে, তেন্তে সেই উৰ্জা শক্তিয়ে আপোনালোকৰ ঘৰখনৰ পৰা সেই প্ৰব্লেমবিলাক ক্ৰমান্বয়ে নোহোৱা কৰি দিব। আশা কৰোঁ এই সৰু দুটা উপায়ৰ জৰিয়তে আপোনালোক আটাই উপকৃত হ'ব। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।